মহ যাবলৈ ব্যৱহাৰ কৰা এই চাকিগছিয়ে সকলোকে উপকৃত কৰিছে। মহ যাবলৈ ব্যৱহাৰ কৰা ঘৰুৱা পদ্ধতিৰ ভিডিঅ'টিৰে 100%ৰ 90% লোকে উপকৃত হৈছে। মই নিজে ব্যৱহাৰ কৰাৰ লগতে আৰু তাৰ মাজৰে কৰবাত এজন দুজনে ব্যৱহাৰ নকৰাকৈয়ে সুফল নাপাওঁ বুলি লিখে, গম নাপাওঁ সেই কথাটো। কিন্তু যিহেতুকে মই প্ৰতিটো বস্তুৱে ব্যৱহাৰ ভিত্তিক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এই ভিডিঅ'টোত বিশেষকৈ মহ যোৱাৰ ক্ষেত্ৰত 100%ই সুফল পাওঁ বা আপোনালোকেও পাব। এতিয়া কথাটো হৈছে, চাব, বহুতে এটা প্ৰশ্ন কৰে যে ফেনখন দিলে নুমাই যাব নেকি চাকিটো। এতিয়া সন্ধিয়াৰ সময়ত আপোনালোকে ফেনটো নিদিওঁতে এই চাকিগছি লগাব, জ্বলাব, কাৰণ যিহেতুকে সন্ধিয়াহে মহবোৰ আহে আৰু দেৰি হোৱাত মহবোৰ এনেও তেনেকৈ নাথাকে, কাৰণ গৰু অহাৰ সময়ত বা সন্ধিয়াৰ সময়টোত মহৰ উপদ্ৰৱটো বেছি হয়। আৰু সন্ধিয়া সময়টোত যদি মহ নোসোমাই ঘৰত বা মহ নাহে, তেতিয়াহ'লে দেৰিকৈ আৰু মহৰ উপদ্ৰৱ ইমান পোৱা নাযায়। আৰু নহৰু মই গোটেই নহৰুটোৱে দিব দিয়া নাই। নহৰু এটা ফুটা বা দুটা ফুটা যদিহে সৰু হয় তেতিয়াহ'লে দুটা ফুটা লাগিব, আৰু এটা ফুটা হ'লে হ'ব ডাঙৰ হ'লে, সেইটো কথা। আচলতে ভিডিঅ' বনাব ক'ৰবাত গ'লে ৰাতিপুৱাৰ পৰা কি কৰোঁ নকৰোঁ তেনেকৈ ভিডিঅ' ময়ো বনাব পাৰোঁ, যিহেতুকে মুখ আছে বা কথা পতা হয়। গতিকে যিকোনো বিষয় এটা লৈ ভিডিঅ' ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ বনাই থাকিব পাৰি বা আপলোড কৰি থাকিব পাৰি, কাৰণ সেইটো আজিকালি একো টান কাম নহয় বা সকলোৱে পাৰে। কিন্তু মূল কথাটো হৈছে অকণমান ব্যতিক্ৰমী কৰাৰ এটা প্ৰয়াস বা অকণমান অধ্যয়ন ভিত্তিকভাৱে ভিডিঅ' এটি উপস্থাপন কৰাৰ কথা আৰম্ভণিতে ভাবিছিলোঁ, আৰু সেইটো অব্যাহত ৰাখিবলৈ নিজে অধ্যয়নৰ লগতে ব্যৱহাৰ কৰি পেলাই আপোনালোকৰ লগত ভিডিঅ' এটি উপস্থাপন কৰোঁ। ভুল দেখিলে আপোনালোকে আঙুলিয়াই দিব, আঙুলিয়াই দিয়াটো সদায় বিচাৰোঁ, কাৰণ ভুল হোৱাটো স্বাভাৱিক। কিন্তু অশ্লীলভাৱে একো নক'ব, বেয়া লাগে, কাৰণ যিহেতুকে অশ্লীলতা বেয়া পাওঁ, নিজেও তেনেকুৱা নহয়, নাজানো আপোনালোকে মোক লৈ কি ভাবে, জনাখিনিয়ে ভালকৈ জানে। আৰু তাৰ মাজতে এনেকৈ নকওঁ যে সকলোৱে ভাল পায়, বেয়া পোৱা সংখ্যাও আছে, কাৰণ যিহেতুকে স্পষ্টবাদী কথাবোৰ স্পষ্টভাৱে কওঁ। মিছা কথা ক'লে বেয়া পাওঁ বা মিছাৰ সমৰ্থনত কেতিয়াও থকা নাই আজিলৈ, সেইটো কথা। এতিয়া বস্তুখিনি আপোনালোকক মই পুনৰবাৰ দেখুৱাই দিওঁ, কাৰণ যিহেতু নতুন নতুন সদস্য মোৰ পেজত এড হৈ থাকে, গতিকে পুৰণা ভিডিঅ'টো তেওঁলোকে হয়তো নাপাবও পাৰে। গতিকে মই ধৰি লওক 6 মাহ, 3 মাহ, 4 মাহৰ মূৰে মূৰে কেতিয়াবা ভিডিঅ' এটি মই আকৌ ৰিপ'ষ্ট কৰোঁ, কাৰণ যাতে তেওঁলোকেও উপকৃত হয়। আৰু এই ভিডিঅ'টোৱে যিহেতু যথেষ্টখিনি উপকৃত কৰিছে, ইয়াৰ বাবে মাটিৰ চাকি এগছি, যেনেকুৱা ধৰণৰ আপোনাৰ ভগৱানক দিবলৈ ব্যৱহাৰ কৰে, এয়া মাটিৰ চাকি এগছি, এয়া সীহাৰ সূতা শলিতাৰ বাবে লৈছোঁ, আৰু নহৰু এফুটাই দিম মই, কাৰণ যিহেতু ডাঙৰ নহৰুখিনি আপোনালোকে থেতেলাইও ল'ব পাৰে, নাইবা কটাৰীৰ সহায়ত এনেকৈ কাটিও ল'ব পাৰে। মই কাটিয়ে দিছোঁ, গোটেই এটা নহৰুৱে মই দি দিব দিয়া নাই, কাটি দিলেই হ'ল। আৰু এটা কথা মই আপোনালোকক কওঁ, কেতিয়াবা কি হয়, যেতিয়া ভিডিঅ'টোত মই টাইটেলটো লিখি পেলাই প'ষ্ট কৰোঁ, তেতিয়া নিজে নিজে ট্ৰেন্সলেট হৈ যায়। ধৰি লওক মহৰ ক্ষেত্ৰত কেতিয়াবা নিজে নিজে বাফলো হৈ যায়, তাৰমানে সেইটো তাতে হয়তো ট্ৰেন্সলেটৰ মানে কিবা তেনেকুৱা নেকি। গতিকে সেইটো মই নিজে নিলিখোঁ, কাৰণ জানে যিসকলে, মই জনাইছোঁ আপোনালোকক মোৰ পঢ়া শুনাৰ কথা, সেইখিনি অন্ততঃ অকণমান সাম্যক জ্ঞান মোৰ আছে। গতিকে কেতিয়াবা নিজে নিজে ট্ৰেন্সলেট হ'লে সেইটো ঠিক কৰিব নোৱাৰি। কেতিয়াবা কিছুমান ভিডিঅ'ত মানে বহুতে কয় যে অমুক নহয় তমুকহে, কিন্তু যিহেতুকে সেইটো মই ঠিক কৰিব নোৱাৰোঁ, নিজে নিজে ট্ৰেন্সলেট হৈ যায়। মই লিখাটোতো লিখাই, আৰু মই অসমীয়াতে লিখোঁ, ইংলিছত মই নিলিখোঁ, গতিকে আপোনালোকে সেইটো ভুল নুবুজিব। এতিয়া শলিতাডাল দি দিছোঁ, লগতে এয়া মিঠাতেলে ব্যৱহাৰ কৰিছোঁ। মহ এটাও নাথাকে, এইটো মই নিজেও প্ৰমাণ পাইছোঁ, লগতে বহুতে পাইছে। যিহেতুকে সৰু বাচ্ছা থকা ঘৰত বিশেষকৈ মহৰ কামোৰটো কিমান ভয়ানক, সেইটো আৰু নতুনকৈ ক'বৰ প্ৰয়োজন নাই, কাৰণ আজিকালি মহবোৰ বহুত বিষাক্ত। গতিকে মহৰ পৰা পৰিত্ৰাণ পাবলৈ বা সৰু বাচ্ছা থকা ঘৰত অল আউট, মৰ্টিন এইবোৰ ব্যৱহাৰ কৰিলে যথেষ্টখিনি তাৰ পৰা ছাইড ইফেক্ট আহে আৰু বেয়া
বিশেষকৈ গোন্ধটো। গতিকে এনেকৈ যদি আপোনালোকে সৰু বাচ্ছাডোখৰ ঘৰত চাকি এগছি লগাই থৈ দিয়ে তেতিয়াহ'লে যথেষ্টখিনি উপকৃত হ'ব আৰু মহো আপোনালোকে দেখিবলৈ নাপায়। আৰু গোহালিত দিব পাৰে, গৰু গোহালিত। যদিহে আপোনালোকৰ গোহালিটো বন্ধ হয় আৰু যদি ফুটা থাকে বা তেনেকৈ বহুত মুকলি ধৰণৰ হয়, মহবোৰ অহা যোৱা কৰি থাকে, তেতিয়া ভাল ৰিজাল্ট তেনেকৈ পোৱা নাযায়। আৰু আপোনালোকে বাৰান্দাত এগছি দিব, ঘৰৰ ভিতৰত এগছি দিব, তেতিয়া মহটো একেবাৰে দেখিব নাপায়। এনেকৈ দি পেলাই জ্বলাই দিলে হ'ল। চাকি গছি অকণমান মানে দ যেন, এটা চাইড অকণমান চাপৰ যেন লওঁতে তেনেকুৱাই আহিল। সেইবাবে মই এনেকৈ দিছোঁ, নহ'লে তেলটো সম্পূৰ্ণকৈ দিলোঁ যে পৰি যাব পাৰে। এনেকৈ আপোনালোকে জ্বলাবচোন। আৰু যিসকলে উপকৃত হৈছে কমেণ্ট এটা লিখিব। অৱশ্যে আগৰ ভিডিঅ'টো লিখিছে। এনেদৰে আপোনালোকে ব্যৱহাৰ কৰিব। গোটেই নহৰু দিব নালাগে, এফুটা দিলেই হ'ল। অন্ততঃ নিজৰ কণমানিটোৰ বাবে বা নিজে একো ক্ষতি নোহোৱাকৈ থাকিবলৈ এফুটা নহৰু তেনেই নগণ্য। তেনেকুৱা। আৰু নিগেটিভ কমেণ্ট কৰিম বুলি ভাবিলে বিভিন্ন ধৰণে কৰিব পাৰি। গতিকে সেই বস্তুটো ব্যৱহাৰ কৰি উপকৃত হৈ আপোনালোকে জনাব। আৰু ব্যৱহাৰ নকৰাকৈ অযথা কমেণ্টবোৰ লিখিলে শুদ্ধ বুলি প্ৰমাণিত কেতিয়াও নহয়, কাৰণ যিহেতু প্ৰতিটো ভিডিঅ'ই মই ব্যৱহাৰ ভিত্তিকভাৱে বনাওঁ। আৰু হয়তো সম্পূৰ্ণৰূপে সুফল নাপাব পাৰে, কিন্তু তাত আপোনালোকে অকণমান হ'লেও সুফল পাবই, সেইটো নিশ্চিত। কাৰণ কোনো ধৰণৰ মই বজাৰৰ প্ৰডাক্টৰ ওপৰত ৰিভিউ আজিলৈ দিয়া নাই বা নিদিওঁ, যিটো বস্তু মই ব্যৱহাৰ নকৰোঁ। কাৰণ সকলো মানুহকে একে বুলি ভবাটো ভুল। কাৰণ জানো ছ'চিয়েল মিডিয়া বা বৰ্তমান ভিডিঅ'ৰ জগতখন কেনেকুৱা হৈছে, নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু তাৰ মাজতো সকলো যে একে বা তেনেকুৱা নাভাবিব। বিশেষত্বটো নিজে উলিয়াবলৈ চেষ্টা কৰিব। সেয়া। আৰু অনাগত দিনত মই তথ্যভিত্তিকভাৱে ভিডিঅ' কিছুমান দিম মঠ মন্দিৰৰ। চেষ্টা কৰিম। আচলতে ভাবি থাকোঁতেই যায় মোৰ যে এইটো ভিডিঅ'ৰ পৰা কিবা এটা বাৰ্তা যাবনে, উপকৃত হ'বনে। তেনেকৈ ভাবি চিন্তি ভিডিঅ' এটি উপস্থাপন কৰালৈ বা ক'ৰবাত গ'লে ভিডিঅ' এটা বনাবলৈ মনে নকয়। তাত আপোনালোকৰ শিকিবলগীয়া একো নাথাকে, কাৰণ মই দৈনন্দিন জীৱনত বিভিন্ন ঠাইত যাব লগা হয় বজাৰ কৰিবলৈ বা ধৰি লওক কলেজত, তেনেকৈ বিভিন্ন কামত। কিন্তু সেইবোৰ জানো দেখুৱাই থাকিলে আপোনালোক কিবা উপকৃত হ'ব? মই ভাবোঁ বা মোৰ চিন্তাটো হৈছে যাতে আমাৰ দৈনন্দিন জীৱনত বহুত সমস্যা, সৰু ডাঙৰ, কিছুমান আমি নিজে পাৰোঁ বা কিছুমান মোৰো শিকিব লগা থাকে, আপোনালোকৰো থাকে আপোনালোকৰো বহুত শিকিব লগা থাকে। গতিকে সেইখিনিৰ মাজত যদি এটা সামান্য সমস্যাৰ পৰা আমি নিজে পৰিত্ৰাণ পাব পাৰোঁ। কৈছোঁৱে বহুত শিকিছোঁ আপোনালোকৰ পৰাও মই। যাতে অকণমান কিবা শিকিব পাৰোঁ অধ্যয়ন কৰি। আপোনালোকে কিবা ভুলটো আঙুলিয়াই দিলেহে মোৰ আৰু অলপ শিকা যাব, অধ্যয়ন কৰা যাব নতুন বিষয় এটাৰ ওপৰত। সেইবাবে মই বিচাৰোঁ ভালভাৱে ভুলটো আঙুলিয়াই দিয়ক, ময়ো অধ্যয়ন কৰিম আৰু আপোনালোককো সেইখিনি দিবলৈ চেষ্টা কৰিম। এনেকৈ মহ যাবলৈ ব্যৱহাৰ কৰিব চাকি গছি। যথেষ্টখিনি আপোনালোকে উপকৃত হ'ব আৰু মহ নাথাকে। যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকে জানে। কমেণ্ট এটা লিখি যাব। এৰিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক।